এভৰিৱান গুৱাহাটী ইউনিভাৰ্চিটিৰ যোনটো ফাৰ্ষ্ট সেমিষ্টাৰ যোনটো ৰিজাল্টৰ কথা আছিলে তোমালোকৰ ইতিমধ্যে ৰিজাল্টটো ক্লিয়াৰ কৰিলে সো নিজৰ ৰিজাল্টটো তোমালোকে কেনেকৈ চাব পাৰিবা মই দেখুৱাই আছো সো তোমালোকে কি কৰিবা ডেসক্ৰিপচনত যোনটো গুৱাহাটী ইউনিভাৰ্চিটিৰ যোনটো মেইন ৱেবসাইট হয় এই ৱেবসাইটত ক্লিক কৰিবা ৱেবসাইটত ক্লিক কৰিলে তোমালোকৰ এনেকুৱা অপচন আহিব ইয়াৰ পৰা তোমালোকে কি কৰিব লাগিব যোনটো ষ্টুডেন্ট লগইন হয় সেই ষ্টুডেন্ট লগইনত তোমালোকে ক্লিক কৰিবা ষ্টুডেন্ট লগইনত ক্লিক কৰিলে ইয়াতে যোনটো ইউজাৰ নেম এণ্ড পাছৱৰ্ড আছে তোমালোকৰ ইউজাৰ নেমটো তোমালোকৰ মোবাইল নাম্বাৰ হ'ব পাৰে বা নিজৰ নামটো হ'ব পাৰে যদি তোমালোকে ইউজাৰ নেমটো তোমালোকে বিচাৰি পোৱা নাই তেন্তে কি কৰিবা ইয়াতে তোমালোকে চাব পাৰিছা যে শো মাই ইউজাৰ নেম শো মাই ইউজাৰ নেমত ক্লিক কৰিলে তোমালোকে কি কৰিব যোনটো ৰেজিষ্ট্ৰেচন নাম্বাৰ হয় যোনটো ডেট অফ বাৰ্থ হয় মোবাইল নাম্বাৰ দিব মোবাইল নাম্বাৰ দিয়াৰ পিছত তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকৰ নিজৰ যোনটো ইউজাৰ নেম হয় এটো চাবলৈ পাৰিবা সো এটা কথাটো হ'ল যে অলৰেডি মোৰ ইউজাৰ নেম মোৰ জনা আছে সো মই কি কৰিম আৰু যোনটো পাছৱৰ্ড আছে সেই পাছৱৰ্ডটো তোমালোকে ইয়াতে মনত ৰাখিবা পাছৱৰ্ডটো নিজৰ ডিঅবি আৰু ডিঅবিটো তোমালোকে এনেকৈ লিখিবা ফৰ এক্সাম্পল যদি তোমাৰ ডিঅবি 01012002 আছিলে তেন্তে তোমালোকে কি কৰিবা স্লেশবোৰ নিদিবা ডাইৰেক্ট 01012002 এনেকৈ লিখিবা সো লিখাৰ পিছত তোমালোকে কি কৰিবা যোনটো কেপচাৰ আছে সেই কেপচাৰত তোমালোকে যোনবোৰ কেপচাৰ আছে কেপচাৰত ক্লিক কৰিবা দিবলৈ চেষ্টা কৰিম সো দিলো মই কি কৰিম এতিয়া লগইনত ক্লিক কৰিম যেতিয়া মই লগইনত ক্লিক কৰিম তোমালোকৰ প্ৰথম যোনটো অপচন আছে ফৰ্ম ফিলআপ নাযাবা তোমালোকে যোনটো সেকেন্ড নাম্বাৰ অপচন আছে সেই সেকেন্ড নাম্বাৰ অপচনত তোমালোকে ইয়াতে তোমালোকে ক্লিক কৰিবা সো মই ইয়াতে ক্লিক কৰিলো ইয়াতে ক্লিক কৰাৰ পিছত তোমালোকে স্ক্ৰল ডাউন হৈ তলত আহিবা ইয়াতে ধুনিয়াকৈ লিখা আছে ইয়াতে তোমালোকে চাব পাৰিছা যে ই গ্ৰেড शीट সো তোমালোকে ক্লিক হিয়াৰত ক্লিক কৰিবা ফাৰ্ষ্ট সেমিষ্টাৰ ইয়াতে ধুনিয়াকৈ লিখিছে ক্লিক হিয়াৰ ডাউনলোড ই গ্ৰেড शीट সেমিষ্টাৰ 1 ৰেগুলাৰ সো যেতিয়া তোমালোকে ইয়াতে ক্লিক কৰিবা তেতিয়া তোমালোকৰ নিজৰ প্ৰফাইল আৰু যোনটো গ্ৰেড शीट আছে কোনটো সেমিষ্টাৰ তোমালোকৰ ৰিজাল্টটো অবভিয়াসলি তোমালোকৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰিলে কোনটো সাবজেক্টত কিমান মাৰ্ক পালা ইয়াতে তোমালোকৰ আইএন PR TH PC LG GP CP এইবোৰ ক্ৰেডিট তোমালোকৰ যোনটো PC এ প্ৰেক্টিক্যাল তাৰ পিছত লজিক হলে LG মানে তোমালোকৰ যোনটো ইয়াতে তলত চাব পাৰিবা যে কি মানে সো তোমালোকে যদি গ্ৰেড शीटৰ অপচনবোৰ তোমালোকে যদি বুজি নোপা ইয়াতে ইয়াৰ পৰা চাই লবা PC মানে পেপাৰ ক্ৰেডিট LG মানে লেটাৰ ক্ৰেডিট GP মানে গ্ৰেড পইণ্ট CP মানে ক্ৰেডিট পইণ্ট আইএন মানে ইন্টাৰনেল তাৰ পিছত PR মানে প্ৰেক্টিক্যাল TH মানে থিওৰি এনেকৈ তোমালোকে চাব পাৰিবা সো যেহেতু তোমালোকৰ এই ভিডিওটো তোমালোকৰ খুবেই ইম্পৰ্টেন্ট সব সকলোৰ মাজত শেয়াৰ কৰি দিয়া যাতে সকলোৱে অতি সোনকালে তোমালোকৰ যোনটো গুৱাহাটী ইউনিভাৰ্চিটি পৰা যোনটো ফাৰ্ষ্ট সেমিষ্টাৰৰ যোনটো ৰিজাল্ট ডিক্লেয়াৰ কৰিছে সকলোৱে চাব পাৰে সো ইমান এটা সৰু ভিডিওটো যদি ভাল লাগে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা বেল আইকনটি বল কৰি দিবা যাতে সকলো ধৰণৰ নটিফিকেশ্যন ভিডিও তোমালোকে অতি সোনকালে পাই যোৱা।